নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মেন অফ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ কাহিনী এটা ক'ব লৈছোঁ। আজিৰ খণ্ড নম্বৰ ৩৬। বিশ্ব প্ৰসিদ্ধ লেখক খুশবন্ত সিং আৰু তেওঁৰ সৈতে থকা কালামৰ সম্পৰ্কৰ বিষয়ে আজিৰ এই খণ্ডটিত আলোচনা কৰিম। পাঠক সমাজ, খুশবন্ত সিং সম্পৰ্কে হয়তো আপোনালোকক কোৱাৰ কোনো প্ৰয়োজন নাই। কালামে তেওঁৰ আত্মকথাত কৈছে, খুশবন্ত সিঙক লগ পোৱাটো মোৰ জীৱনৰ এটা ডাঙৰ অভিজ্ঞতা। তেতিয়া তেওঁ ৯০ৰ দেওনা পাৰ কৰিছে। মই যেতিয়া তেওঁক লগ কৰিছিলোঁ, সেই কথা বহু মানুহে মোক সুধিছিল মই কিয় তেওঁক লগ কৰিছোঁ। মই তেতিয়া উত্তৰত কৈছিলোঁ, খুশবন্ত সিং এজন ডাঙৰ লেখক। এনে বয়সতো তেওঁ অবিৰাম লিখি আছে। তেওঁৰ ভালেমান গ্ৰন্থ পঢ়িছোঁ। হিন্দুস্তান টাইম কাকতৰ তেওঁৰ স্তম্ভৰ মই এজন অনুৰাগী। ২০০৭ চনত তেওঁ নিজৰ স্তম্ভত মোৰ বিষয়ে এটা চমুটোকা লিখিছিল। সেই লেখাটোৰ সংক্ষিপ্ত ৰূপ এনেধৰণৰ আছিল। তাৰ কিছু পাঠক সমাজ আজি মই আপোনালোকক ক'বলৈ লৈছোঁ। আগন্তুক কেইমাহমানৰ ভিতৰত দেশখনৰ একাদশ ৰাষ্ট্ৰপতি আব্দুল কালামে সম্পূৰ্ণ ৫ বছৰীয়া কাৰ্যকাল পূৰ কৰি অব্যাহতি ল'ব। দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱা তেওঁ তৃতীয়জন মুছলমান লোক। ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ ই এক নিদৰ্শন। আমাৰ প্ৰতিবেশীসকলৰ বাবেও এয়া এক শিকনি। সেই পদৰ পৰা অব্যাহতি লোৱাৰ পিছত তেওঁ গৱেষণাৰ ক্ষেত্ৰখনলৈ উভতি যায় নে সন্ন্যাস লয় সেই কথা মই নাজানো। এদিন তেওঁৰ সৈতে মোৰ আধা ঘণ্টামানৰ কথা পতাৰ সুযোগ মিলিছিল। তেওঁ আজি মোৰ ঘৰলৈ মোক দেখা কৰিবলৈ নিজে আহিছে। তাৰ বাবে আজি মই গৌৰৱান্বিত। মই এজন সাধাৰণ কলম পিহা লেখক। ৰাষ্ট্ৰপ্ৰধানজনে এনে এজন লেখকৰ ওচৰলৈ আহি সাক্ষাৎ কৰাটো তেওঁৰ মহত্বৰ পৰিচয়। খুশবন্ত সিঙে আৰু লিখিছে, আমাৰ দুয়োজনৰ মাজত একোৰে মিল নাই। অৰ্থাৎ কালাম আৰু খুশবন্ত সিঙৰ মাজত একোৰে মিল নাই। বিজ্ঞানী হ'লেও ধৰ্মৰ প্ৰতি কালামৰ গভীৰ অনুৰাগ আছে। মই হ'লো অবিনশ্বৰবাদী, অৰ্থাৎ ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে সন্দেহী। মই ভাবোঁ বিজ্ঞান আৰু ধৰ্মৰ মিল নাই। এটাৰ আধাৰ হ'ল তৰ্ক আৰু আনটো হ'ল বিশ্বাস। কালামৰ মনত বিজ্ঞান আৰু ধৰ্মৰ কোনো দ্বন্দ্ব বা বিৰোধ নাই। সেইদৰে তেওঁ এজন তামিল লোক। মই তামিল ভাষাৰ মাত্ৰ দুটামান শব্দহে জানো। এটা কথা কিন্তু খাটাং, কোনো বুদ্ধিজীৱীয়ে কালামৰ বিশ্বাস বা তত্ত্বক লৈ বিতৰ্ক কৰিব নোৱাৰে। কিছুমানৰ মতে সত্যই ভগৱান আৰু কিছুমানৰ মতে প্ৰেমে ভগৱান। কালামৰ ঈশ্বৰত্বৰ ধাৰণা হ'ল কৰুণা বা সহমৰ্মিতা। কালামে তেওঁৰ আত্মকথাত কৈছে যে খুশবন্ত সিঙৰ দৰে এজন মহান লেখকে ইমান সময় খৰচ কৰি মোৰ বিষয়ে বিশ্লেষণ কৰিছে। তদুপৰি ঈশ্বৰ সম্পৰ্কে, ধৰ্ম সম্পৰ্কে আৰু মানুহৰ জন্ম সম্পৰ্কে মোৰ ধাৰণা ব্যক্ত কৰিছে। এইটো মোৰ বাবে দুৰ্লভ সন্মান। উপযুক্ত কাহিনীটোৰ পৰা আমি বুজিব পাৰোঁ যে সকলো স্তৰৰ মানুহৰ সৈতে কালামৰ সম্পৰ্কৰ কথা। সেই পাঠক সমাজ, আজিৰ এই চুটি কাহিনীটো আপোনালোকে যদি শুনি ভাল পাইছে আপোনালোকে মন্তব্য দিব পাৰে আৰু এই বাৰ্তাটো প্ৰয়োজনত আনলৈ প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।